हेलो फ्रेंड्स मैं परिस्मिता रेसिपिज एंड लिविंगत आज आपनालोकर बारे निमखत भजा आलुर रेसिपि लै आइছো। बहुते हयतो जाने आरु जिসকले नाजाने तेनुকক बारु देखुवाई दिছো। एया आमार सरुके एखन गार्डेन आछे, किचेन गार्डेन, जत आमी आलु पुतिसिलो आरु আজি हे आलुबिलाक उघाली आनिছো जाते आपनालोकर कारणे निमखत भजा आलु बनाब पारो। जनाइছো तेनहले देरि नकरि भिडिओ स्टार्ट करो आहक। ইয়াতে মই প্ৰায় আধা কেজি আলু লৈছো আৰু লগতে নহৰু লৈছো। আলুবিলাক দেখিছে বহুত বেছি ডাঙৰ নহয়, সৰু সৰু আলুৱে নহৰুটোৰ সমানেই হ'ব বা তাতকৈ অলপ সৰুও হ'ব। আলুবিলাক কেতিয়াও কাটি নল'ব, এনেকৈ গোটা গোটা আলুৱে ল'ব আৰু এইখিনি ভালদৰে ধুই মই কাপোৰ এখনেৰে, শুকান কাপোৰ এখনেৰে ভালদৰে মুছি লৈছো যাতে আলুত অলপো পানী নাথাকে। আৰু যেটো বাসনত নিমখত আলুখিনি ভাজিব সেই বাসনটো অলপ মোটা হলে ভাল হয়। ইয়াতে মই লোহাৰ কেৰাহী ব্যৱহাৰ কৰিছো আৰু নিমখখিনি দেখিছে এইখিনি আগৰে ভজা নিমখ অলপ আছিলে আৰু তাৰ লগত আজি নতুন নিমখো অলপ মিক্স কৰি দিছো। আমাৰ আলুখিনি যিমান তাতকৈ অলপ বেছি নিমখ লাগিব যাতে নিমখত আলুখিনি ভালকৈ থাকে। প্ৰথমতে আমি নিমখখিনি গৰম কৰি ল'ব লাগিব। তাৰ কাৰণে মই গেছৰ ফ্লেমটো অলপ হাইত দিছো আৰু লাৰি দি আছো যাতে নিমখখিনিও তলিত নালাগে। আৰু এতিয়া আমাৰ নিমখখিনি ভালদৰে গৰম হৈ গৈছে। এতিয়া ইয়াতে আলু আৰু নহৰুখিনি দি দিছো আৰু এইখিনি মিডিয়াম ফ্লেমত আমি কন্টিনিউয়াস লাৰি লাৰি নিমখত আলুখিনি ভাজিব লাগিব আৰু এইখিনি কেতিয়াও ঢাকি নিদিব, ঢাকি দিলে আৰু ভাপ ওলাই আহিব। আৰু এনেকৈ লাৰি লাৰি আমি 10-15 মিনিটতে আমাৰ আলুখিনি ৰেডি হৈ যাব। আমাৰ আলুৰ সাইজটো আপোনালোকক আৰু এবাৰ দেখুৱাই দিছো, কিছুমান ইয়াতকৈ সৰুও আছে আৰু বেছি ডাঙৰ আলু ললে আপোনালোকৰ সময় বেছি লাগিব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহলে লাইক, শেয়াৰ আৰু কমেন্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো টিপি দিব। আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। নিমখত আলুটো ভাজিলে নিমখ আলুটোত বহুত বেছি সোমায়ও নাযায়, কিন্তু একেবাৰে আলু পিটিকাত যেনেকৈ আমি নিমখ দি পিনে খাওঁ ঠিক তেনেকুৱাই নিমখ লাগে। গতিকে ইয়াতে আৰু কেঁচা নিমখ এড কৰিব নালাগে। কেঁচা নিমখ এনেও আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। আৰু মাজে মাজে গেছৰ ফ্লেমটো অলপ হাইটো দিব পাৰে আৰু তাৰ পিছত বেছি হলে লওটো কৰি দিব পাৰে। এই ধৰণে আমি আলুখিনি ভাজি ল'ব লাগিব আৰু এডাল টুথপিক বা এনেকৈ আপোনালোকে হাতেৰে টিপি চালেও গম পাব যে আলুটো সিজিছে নে নাই। আৰু যেতিয়া আলুখিনি সিজি যাব তেতিয়াই নমাই থব আৰু বাহিৰৰ আৱৰণটো সুতুৰা পৰি যাব। এয়া দেখিছে আমাৰ আলুখিনিৰ বাহিৰৰ বাকলিটো সুতুৰা পৰি গৈছে আৰু ভিতৰটো সিজি গৈছে। আৰু আলুখিনি ভজা হলে কেৰাহীতে থৈ নিদিব, লগে লগে এখন চালনীত মই নিমখখিনি যাতে জুকাৰি দিব পাৰি হেনেকৈ এখন চালনীত আলুখিনি এই ধৰণে চালি লৈছো। আৰু এয়া দেখিছে আমাৰ আলুটোৰ বাহিৰ খণ্ড কি ধুনীয়াকৈ কুচ খাই গৈছে আৰু আমাৰ আলু পিটিকিব ৰেডি। নিমখখিনি গৰমে আছে কাৰণে ইয়াতে অলপ বাদামো ভাজি লৈছো। আপোনালোকেও এনেকৈ বাদামো ভাজিব পাৰে বা এইখিনি বেক কৰোঁতে, কেক বনাওঁতে বা ব্ৰেড বনাওঁতে বা কুকিজ বনাওঁতে ব্যৱহাৰ কৰিব পাৰে। এয়া আমাৰ আলু পোৰাখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াতে পিয়াজ এটা সৰুকৈ কাটি লৈছো, আদা 1 ইঞ্চি সৰুকৈ কাটি লৈছো আৰু আমি যে পুৰিছিলো নহৰু সেয়া বাকলি গুচাই সৰুকৈ কাটি লৈছো আৰু লগতে কেঁচা জলকীয়া আপোনালোকে যেনেকুৱা জ্বলা ভাল পায় সেইমতে লৈ ল'ব। আৰু এতিয়া আলুখিনি হাতেৰে বা চামুচেৰে ভালদৰে পিটিকি লৈছো। এই আলু পোৰাখিনিত এইখিনি ঢালি দিছো। ইয়াতে আমি বেলেগকৈ কেঁচা নিমখ দিব নালাগে, আমাৰ আলুখিনি অলপ নিমখীয়াই থাকিব, গতিকে ইয়াতে নিমখ দিব নালাগে। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছো। আৰু আলু পিটিকাত কেঁচা মিঠাতেল দিলে সোৱাদটো আৰু বাঢ়ি যায়। ইয়াতে এচামুচ কেঁচা মিঠাতেল দি দিছো আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছো। ইয়াতে আপোনালোকে কেঁচা ধনিয়াৰ পাতো দিব পাৰে, আজি আমাৰ তাত নাছিল কাৰণে মই দিয়া নাই। আৰু আমাৰ আলু পিটিকা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।